নমস্কাৰ, সুপ্ৰভাত সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰাতিপুৱাৰ প্ৰথমটো খবৰ। আজি হৈছে 5 মাৰ্চ। প্ৰথম খবৰটোৱে আপোনালোকৰ মাজত লৈ আহিছোঁ। অৰুণোদয় 3.0 অধিক বিস্তৃতি, অধিক শক্তিশালী সমৰ্থন। সৰ্বমুঠ 39,70,892 जो beneficiary and old beneficiary 37,39,044 তাৰে 2,31,884 গৰাকী সংযোজন আৰু 3,665 কোটি টকা মুঠ বাজেট আবণ্টন। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰে আপোনালোকৰ মাজত লৈ আহিছোঁ। অৰুণোদয় 3.0 অধিক বিস্তৃত, অধিক শক্তিশালী সমৰ্থন, য'ত সৰ্বমুঠ 39,70,892 গৰাকী হিতাধিকাৰী আৰু পুৰণি হিতাধিকাৰী আছিল 37,39,044 গৰাকী। তাৰে সংযোজন কৰিছে 2,31,848 গৰাকী। মুঠ বাজেট 3,645 কোটি টকা আবণ্টন আৰু প্ৰতিগৰাকী উপভোক্তালৈ 9,000কৈ টকা লাভ কৰিব মাৰ্চ মাহৰ 10 তাৰিখে। পুনৰ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগত এক বৃহৎ নিযুক্তি, য'ত 12 মাৰ্চত অসম চৰকাৰে পুনৰ LP আৰু UP পদৰ নিযুক্তি দিব, য'ত 4,500টা শিক্ষক পদত নিযুক্তি লাভ কৰিব অসমৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে। অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ'ব এই নিযুক্তি সমাৰোহ, য'ত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকিব মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু। অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত নিযুক্তি পত্ৰ বিতৰণ কৰিব উপস্থিত থাকিব শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, য'ত 4,500টা পদত LP আৰু UP নিযুক্তি দিয়া হ'ব। হেমন্ত চৰকাৰে পুনৰ শিক্ষক পদৰ নিযুক্তি হ'ব। খাদ্য সুৰক্ষাৰ পৰা পৰিপুষ্টি নিশ্চিতলৈ অন্য সেৱা দিন 1ৰ পৰা 10 মাৰ্চ 2026, য'ত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ পৰিয়ালৰ বাবে বিনামূলীয়া চাউলৰ লগতে বজাৰতকৈ সুলভ মূল্যৰ খাদ্য সামগ্ৰী লাভ কৰিব। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত বিনামূলীয়া চাউল, য'ত অন্ত্যোদয়া অন্ন যোজনাৰ অধীনস্থ প্ৰতিটো পৰিয়ালকে প্ৰতি মাহে 35 কিলোগ্ৰামকৈ চাউল, অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালৰ প্ৰতিগৰাকী ব্যক্তিলৈ প্ৰতি মাহে 5 কিলোগ্ৰামকৈ চাউল, প্ৰতি মাহে প্ৰতিটো পৰিয়াললৈ বজাৰতকৈ সুলভ মূল্যত 1 কিলোগ্ৰামকৈ খাদ্য সামগ্ৰী, মচুৰ দাইল 60 টকা প্ৰতি কিলো, চেনি 30 টকা প্ৰতি কিলো, নিমখ 10 টকা প্ৰতি কিলো, য'ত উপকৃত হৈছে বহু হাজাৰ পৰিয়ালৰ প্ৰায় পৰিয়ালৰ সংখ্যা 70 লাখ। আছাম এছেম্বলি ইলেকশ্যন 2026 অসমৰ ৰাজনীতিৰ এক বিগ ব্ৰেকিং নিউজ। পুনৰ পুৰণি দললৈ উভতিব এগৰাকী নেতা। বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ ৰাজনীতিক এক ডাঙৰ খবৰ। পুনৰ পুৰণি দললৈ ঘূৰি আহিবলৈ সাজু হৈছে BTR এগৰাকী প্ৰভাৱশালী নেতা। বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ ৰাজনীতিৰ এক ডাঙৰ খবৰ। পুনৰ পুৰণি দললৈ ঘূৰি আহিবলৈ সাজু হৈছে BTR এগৰাকী প্ৰভাৱশালী নেতা। এইবাৰ UPPL-ৰ পৰা পদত্যাগ কৰিলে খাম্পা বৰগোহাঞিয়ে। UPPL-ৰ সভাপতি প্ৰমোদ বড়োলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে খাম্পা বৰগোহাঞিয়ে।
UPPLৰ উপ-সভাপতি পদত আছিল খাম্পা বৰগোহাঞি। উল্লেখযোগ্য যে বিগত বৰ্ষত BPF ত্যাগ কৰি UPPLত যোগদান কৰিবলৈ খাম্পা বৰগোহাঞিয়ে BPF দলটোৰ প্ৰতিষ্ঠাকালৰ নেতা আছিল খাম্পা বৰগোহাঞি। সুদীৰ্ঘ 2 দশকৰো অধিক কাল BPFত সেৱা আগবঢ়াইছিল নেতাগৰাকীয়ে। BTCৰ ডেপুটি চিএম আছিল খাম্পা বৰগোহাঞি। 2024 চনৰ লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিৰ BPFৰ প্ৰাৰ্থী আছিল খাম্পা বৰগোহাঞি। শেহতীয়াকৈ অসমৰ ৰেল যাত্ৰীসকলৰ বাবে সুখবৰ। 52খন ট্ৰেইনৰ নতুন ষ্টপেজ ৰেল বিভাগৰ অনুমোদন। অসমৰ ৰেল যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত এক অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰি কেন্দ্ৰীয় ৰেল মন্ত্ৰালয়ে ৰাজ্যখনৰ বিভিন্ন ষ্টেচনত মুঠ 52খন ট্ৰেইনৰ নতুনকৈ ৰোৱাৰ অনুমতি প্ৰদান কৰিছে। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অধীনত থকা কেইবাখনো গুৰুত্বপূৰ্ণ জিলাৰ যাত্ৰীসকলৰ সুবিধাৰ বাবে পৰীক্ষামূলকভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 2024 চনৰ 2 মাৰ্চত ৰেল বৰ্ডে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি এই নতুন ষ্টপেজসমূহ অতি সোনকালে কাৰ্যকৰী কৰা হ'ব। ৰাজ্যখনৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৰা বিশেষ অনুৰোধৰ পাছতে কেন্দ্ৰীয় চৰকাৰৰ এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। ৰেল বৰ্ডৰ এই নিৰ্দেশনাত কোৱা হৈছে যে নতুন ব্যৱস্থাটো বৰ্তমানৰ বাবে পৰীক্ষামূলক হিচাপে চলিব আৰু যাত্ৰীসকলৰ সঁহাৰিৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী সময়ত ইয়াক স্থায়ী কৰাৰ চিন্তা কৰা হ'ব। বিভাগীয় কৰ্তৃপক্ষক সংশ্লিষ্ট ষ্টেচনসমূহৰ টিকট বিক্ৰীৰ ওপৰত নজৰ ৰাখিবলৈ কোৱা হৈছে আৰু এই সিদ্ধান্তৰ ফলত বিশেষকৈ গ্ৰাম্য আৰু অৰ্ধ-চহৰীয়া অঞ্চলৰ হাজাৰ হাজাৰ দৈনিক যাত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু ব্যৱসায়ীসকল উপকৃত হ'ব। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এই পদক্ষেপক অসমৰ যাতায়াত ব্যৱস্থাৰ বাবে এক ডাঙৰ সকাহ বুলি অভিহিত কৰে। সামাজিক মাধ্যমৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে আৰু এই নতুন তালিকাৰ কেইবাখনো জনপ্ৰিয় আৰু দ্ৰুতবেগী ট্ৰেইন অন্তৰ্ভুক্ত কৰা হৈছে। ডিব্ৰুগড়-কন্যাকুমাৰী বিবেক এক্সপ্ৰেছ এতিয়াৰ পৰা অভয়াপুৰীত ৰ'ব আৰু নিউ জলপাইগুৰি-গুৱাহাটী বন্দে ভাৰত এক্সপ্ৰেছ বৰপেটা ৰোড ষ্টেচনত যোৱাৰ অনুমতি দিয়া হৈছে। সেইদৰে দিল্লী অভিমুখে যোৱা ৰাজধানী এক্সপ্ৰেছ ডিপো তিতিবাহাৰ-ফৰকাটিং ষ্টেচনত ৰ'ব। আনহাতে গুৱাহাটী-নাহৰলগুন শতাব্দী এক্সপ্ৰেছ গহপুৰত আৰু আগৰতলা অভিমুখে হামছফৰ এক্সপ্ৰেছ চন্দ্ৰনাথপুৰ তথা পাথাৰকান্দি ষ্টেচনত ৰোৱাৰ সুবিধা পাব। প্ৰিমিয়াম ষ্টেচনসমূহৰ উপৰিও কাঞ্চনজংঘা এক্সপ্ৰেছ, ব্ৰহ্মপুত্ৰ মেইল, কামৰূপ এক্সপ্ৰেছ, অৱধ অসম এক্সপ্ৰেছ, তেজাছ এক্সপ্ৰেছৰ দৰে গুৰুত্বপূৰ্ণ ৰেলসমূহৰ বাবে নতুন ষ্টপেজ ঘোষণা কৰা হৈছে। এই ষ্টেচনসমূহ এতিয়াৰ পৰা বিজনী, কামপুৰ, কোকৰাঝাৰ, হোজাই, জাগিৰোড, ঢেকিয়াজুলি ৰোড, চাপৰ, মাজবাট, নাহৰকটীয়া, সৰুপথাৰ, চেলেন হাট আৰু গোৱালপাৰা টাউন আদি বিভিন্ন ষ্টেচনত ৰ'ব। এই পদক্ষেপে অসমৰ দৰে এখন ৰাজ্যত ৰেল যাতায়াতক অধিক সহজ আৰু সুলভ কৰি তুলিব বুলি আশা কৰা হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ অসম জননায়ক বঁটা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ অসম জননায়ক বঁটা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আগবঢ়োৱা হৈছে অসম জননায়ক বঁটা 2024। শিক্ষক প্ৰশাসন সংস্থা অসমে মুখ্যমন্ত্ৰীগৰাকীক এই বঁটা প্ৰদান কৰিব। শিক্ষক প্ৰশাসন সংস্থাই আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অসম জননায়ক বঁটা 2024 নিৰ্বাচিত কৰাৰ কথা ঘোষণা কৰিছে। উল্লেখযোগ্য যে 2012 চনৰে পৰা সংস্থাটোতে শিক্ষক, লেখক, শিল্পী, সমাজ সেৱক, কৃতি শিক্ষক, সাংবাদিকলৈ বিভিন্ন বঁটা আগবঢ়াই সন্মান প্ৰদান কৰি আহিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অসমৰ জনসাধাৰণৰ বাবে দক্ষতাৰ আগবঢ়োৱা সেৱাৰ ভিত্তিত এই বৰ্ষত তেওঁলৈ অসম জননায়ক বঁটা 2024 প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষক প্ৰশাসন সংস্থা অসমে। শিক্ষক প্ৰশাসন সংস্থা অসমৰ যোৱা 3 মাৰ্চত অনুষ্ঠিত সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ বৈঠকে এই সিদ্ধান্ত গ্ৰহণ কৰে। সভাই শিক্ষক প্ৰশাসন সংস্থা অসমৰ অহা 21 আৰু 22 মাৰ্চত দুদিনীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া বঁটা প্ৰদান সভাত
অসম ভিত্তিক বিভিন্ন ক্ষেত্ৰৰ জৰিয়তে বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান কৰাৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীক বিশেষভাৱে অসম জননায়ক বঁটা ২০২৬ প্ৰদান কৰিব বুলি শিক্ষক প্ৰশাসন সংস্থা অসমৰ মুখ্য সম্পাদক মৃদুল শইকীয়াই এই প্ৰেছ বাৰ্তাৰ জৰিয়তে জানিবলৈ দিছে।